আমি প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ চৰণত প্ৰথমতে আমাৰ পবিত্ৰ আৰু সত্য একমাত্ৰ ঈশ্বৰ স্বৰ্গত থকা আমাৰ পিতা, এই মুহূৰ্তত আমি তোমাৰ চৰণত গোট খাইছোঁ। আমি মণ্ডলী হিচাপত আমাক এই সময়ত তুমি অনুগ্ৰহ আৰু আশীৰ্বাদ দান কৰা, যাতে আমি তোমাৰ পৰা আমি এই সময়ত আশীৰ্বাদ পাওঁ আৰু তোমাৰ বিশ্বাসত অনুগ্ৰহত বৃদ্ধি পাওঁ। আমাক সহায় কৰা, এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। আহক আমি উপদেশক 11 অধ্যায়লৈ গৈছোঁ। উপদেশক 11 অধ্যায়, এক্লেছিয়াষ্টিছ চেপ্টাৰ 11। উপদেশক 11 অধ্যায়, এক্লেছিয়াষ্টিছ চেপ্টাৰ 11। উপদেশক 11 অধ্যায়, উপদেশক 11 অধ্যায়, হয়, উপদেশক 11 অধ্যায় উপদেশক 11 অধ্যায় 3 পদ। উপদেশক 11 অধ্যায়, হয়, 3 পদ। মই প্ৰথমতে পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে। মেঘবোৰ বৃষ্টিৰে পৰিপূৰ্ণ হ'লে সেইবোৰে পৃথিৱীত বৰষুণ বৰষায়, আৰু গছ দক্ষিণ বা উত্তৰ ফালে পৰিলে যি ঠাইত পৰে সেই ঠাইতে থাকে। আচলতে প্ৰথম অংশখিনি মেঘবোৰ বৃষ্টিৰে পৰিপূৰ্ণ হ'লে সেইবোৰে পৃথিৱীত বৰষুণ বৰষায়। আন ভাষাত মেঘ যেতিয়া বৰষুণ দিবলগীয়া মেঘ বা ডাৱৰ হয়, আৰু সেই মেঘ বা ডাৱৰ খালী কেনেকৈ হয়, যেতিয়া বৰষুণ হৈ যায় তেতিয়া খালী হৈ যায়, তেনেকুৱা ধৰণৰ মিনিংটো। পবিত্ৰ আত্মাৰ বিষয়ে শিকি আছোঁ। পবিত্ৰ আত্মাৰ যিবিলাক বিভিন্ন আকাৰ প্ৰকাৰে বা চিহ্নবিলাকৰ বিষয়ে শিকি আছোঁ। আমি আগৰ কেইবাবাৰো আমি পবিত্ৰ আত্মাৰ বিষয়ে বুধবাৰত শিকি আছোঁ। গতিকে পবিত্ৰ আত্মা আৰু থকা খ্ৰীষ্টিয়ানবিলাকক বৰষুণ পৰা ডাৱৰ বা মেঘ বুলি কৈছে। কাৰণ বৰষুণ সদায় নপৰে, ডাৱৰ এইটো আপুনি নাভাবিব যে সকলো সময়ত ডাৱৰ দেখা পালেই যে, মেঘ দেখা পালেই যে বৰষুণ পৰিব। পৃথিৱীৰ পৰা সি চুহিব নোৱাৰিলে সি বৰষুণ দিব নোৱাৰে। গতিকে ঠিক তেনেধৰণে আত্মা থকা খ্ৰীষ্টিয়ানবিলাকে আমি ঈশ্বৰ বিষয়ক জ্ঞানটো আমাক দৰকাৰ শাস্ত্ৰৰ পৰা, আৰু তাৰপিছত ঈশ্বৰ বিষয়ক চৰিত্ৰবিলাক বা জ্ঞানবিলাক প্ৰকৃতিৰ পৰা আমি শিকা উচিত। এনেকুৱা জ্ঞানবিলাকে যিটো নেকি আমাক আত্মাৰ বিষয়ে জ্ঞান দিয়ে আৰু আত্মাক পৰিপূৰ্ণ কৰি আমাক তোলে, আত্মিক ৰূপে আমাক গঢ় দিয়ে। তেতিয়াহ'লে আমি আনকো আত্মা বাকি দিব পাৰিম। আমাৰ ভিতৰত যদি জীৱন জল থাকে, সেই জীৱন জলটো আমি আনলৈকো দিব পাৰিম। গতিকে ঈশ্বৰৰ বাক্য যেতিয়া যথেষ্ট পৰিমাণে, বুজন পৰিমাণে বা যথেষ্ট পৰিমাণে ঈশ্বৰৰ বাক্য প্ৰচুৰ পৰিমাণে আমাৰ লগত থাকে, তেতিয়া ঈশ্বৰে আমাক আত্মা বাকিবলৈ দিয়ে। তাৰমানে আত্মা পৰিপূৰ্ণ কৰে। আন ভাষাত ক'বলৈ গ'লে এতিয়া আত্মাৰে পৰিপূৰ্ণ হয় যেতিয়া ঈশ্বৰ বিষয়ক শাস্ত্ৰৰ জ্ঞানটো, বুজন পৰিমাণে শাস্ত্ৰৰ জ্ঞান আমাৰ লগত থাকে, তেতিয়া ঈশ্বৰে আমাক আত্মাৰ দ্বাৰা পৰিপূৰ্ণ কৰে।
আৰু আনকো আমি সেই আত্মিক কিবাটো বাকি দিব পাৰোঁ। কলছিয়ালৈ গৈছোঁ 3 অধ্যায়, কলছিয়া 3 অধ্যায়, কলছিয়ান চেপ্টাৰ 3, কলছিয়ান 3, কলছিয়া 3 অধ্যায়, কলছিয়া 3 অধ্যায়, কলছিয়া 3 অধ্যায়, কলছিয়া ফিলিপিয়াৰ আগত, কলছিয়া ইপিচিয়া ফিলিপিয়াৰ আগত কলছিয়া 3 অধ্যায় 16 পদ, কলছিয়ান চেপ্টাৰ 3 ভাৰ্ছ 16, 3:16 আহক আমি একেলগে পঢ়িছোঁ। খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্যৰূপে বাস কৰক, ধৰ্মগীত, স্তুতিগীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি অনুগ্ৰহৰ কথাত নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰা। প্ৰথম অংশখিনি হয়, ইংৰাজীত প্ৰথম অংশখিনি মাত্ৰ আছে। খ্ৰীষ্টৰ বাক্য সকলো জ্ঞানৰ কথাত তোমালোকত বাহুল্য স্বৰূপে বাস কৰক। বাহুল্য মানে খ্ৰীষ্টৰ বাক্য, মানে কি? খ্ৰীষ্টৰ বাক্য শাস্ত্ৰৰ কথাবিলাক, বাইবেল শাস্ত্ৰৰ কথাবিলাক আমাৰ জীৱনত বহুত থাকিব লাগে, সেইটো কৈছে। অলপমান কমকৈ নহয়, বহুত ভোজন পৰিমাণে, যথেষ্ট পৰিমাণে থাকিলে আমাক ঈশ্বৰে আত্মা বাকি দিয়ে বা আত্মাৰে পৰিপূৰ্ণ কৰাই দিয়ে, আৰু আনকো আমি সেই আত্মাৰ সোৱাদটো দিব পাৰোঁ, জীৱন জলৰ সোৱাদ দিব পাৰোঁ। গতিকে কিবা ইপিচিয়াত কৈছে 6 অধ্যায় 17 পদত আত্মাৰ তৰোৱাল বুলি কৈছে, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। আত্মাৰ তৰোৱাল মানে ঈশ্বৰৰ বাক্য। গতিকে ঈশ্বৰৰ বাক্যৰ বিনে আত্মাই কাম নকৰে, আত্মাৰ দ্বাৰা পৰিপূৰ্ণ হ'ব নোৱাৰে ঈশ্বৰৰ বাক্য নাথাকিলে, ঈশ্বৰৰ বাক্য আমি নিশিকিলে। গতিকে যেনেকৈ এজন মদাহীয়ে যেতিয়া তেওঁ মদ সুৰাপান কৰি, সেৱন কৰি, মদ খাই ফুল পৰিমাণে খাই দিলে, তেওঁ বা মদ সুৰা সেৱন কৰিলে তেওঁ মদত নিচা উঠি যায়, ঠিক তেনেকৈ আমিও আত্মাৰে পৰিপূৰ্ণ তেতিয়াই হ'ব যেতিয়া আমি আত্মাৰ যিটো পৰিপূৰ্ণৰ আহিলা, ঈশ্বৰৰ বাক্য, আত্মাৰ তৰোৱাল, আত্মাৰ যিটো প্ৰয়োজন সেইটো হৈছে ঈশ্বৰৰ বাক্য। গতিকে ঈশ্বৰৰ বাক্য যেতিয়া আমি গ্ৰহণ কৰোঁ তেতিয়া আচলতে আমাৰ মদাহীয়ে যেনেকৈ মদ খোৱাৰ দৰে হয়, ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিলে আত্মাই সেইটো আত্মাৰে পৰিপূৰ্ণ হয়। যেনেকৈ মদ খালে নিচা উঠে, মদাহীয়ে নিচাটো, পবিত্ৰ আত্মাৰ নিচাটো তেনেকুৱা হয়, বাক্যৰ যোগেদি সেই নিচাটো আহে পবিত্ৰ আত্মা। বাক্য নোহোৱাকৈ সি কাম কৰিব নোৱাৰে। গতিকে আত্মা নথকা যিবিলাক উদ্ধাৰ নোপোৱা মানুহ, তেওঁলোক কিন্তু বাইবেলত কি বুলি কৈছে? পানী নথকা নাট, নাট কিন্তু পানী নাই। কিন্তু আমি আগৰবাৰ শিকিছিলোঁ আমি পানী থকা নাট, আৰু লগতে আমাক কি বুলি কৈছে? বুৱতীত পানীৰ দাঁতিত ৰোৱা গছ, আত্মা থকাবিলাকক। যোৱা আগৰবাৰবিলাকৰ শিকিছে, আপোনালোকে পাহৰি গ'ল নেকি? হয়, আমি বুৱতী নদী, বৈ থকা নদীৰ জুৰি নদী বা জুৰি বৈ আছে, তাৰ দুই খাকে গছ আছে, সেই গছজোপাৰ দৰে আত্মা থকাবিলাক হয়। আৰু আত্মা নথকাবিলাক কি হয়? নাদ আছে, পিয়া লগা মানুহ পানী খাব নাপায়, শুকান নাদ। সেইটো যিবিলাক আত্মা নথকাবিলাকক কৈছে। 2 পিতৰ, 2 পিতৰ, আহক আমি শাস্ত্ৰলৈ গৈছোঁ। 2 পিতৰ 1 অধ্যায়, 2 অধ্যায়, আচলতে 2 অধ্যায়, 2 পিতৰ চেপ্টাৰ 2, ছেকেণ্ড পিটাৰ 2 অধ্যায়, 2 পিটাৰ 2 অধ্যায় 17 পদ, ভাৰ্ছ 17, 17 পদ। ইয়াত কৈছে 17 পদত, তেওঁবিলাক পানী নথকা নাট, এয়া পানী নথকা নাট, আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। একো বৰষুণ নপৰা, এনে বতাহত উৰি ফুৰা মেঘ। কোন তেওঁবিলাক? তেওঁবিলাকৰ কাৰণে ঘোৰ অন্ধকাৰ সাঁচি থোৱা হৈছে। ঘোৰ অন্ধকাৰ মানে অনন্ত নৰক। তেওঁবিলাক মানে উদ্ধাৰ নোপোৱা নামদাৰী খ্ৰীষ্টিয়ানবিলাক।
নামদাৰী পাষ্টৰবিলাককো কৈছে, প্ৰচাৰকবিলাককো কৈছে। গতিকে তেওঁলোকৰ বাবে ঘোৰ অন্ধকাৰ মানে অনন্ত নৰকৰ জুইটো বাইবেলে ৰাখি থৈছে, কৈছে ঈশ্বৰে তেওঁলোকৰ বাবে। যিহেতু তেওঁলোকে কি হয়, নাট হয় তেওঁলোকো, আমিও নাট, কিন্তু তেওঁলোকৰ পানী নাই, আমাৰ পানী আছে, পাৰ্থক্যটো সেইটো। গতিকে অন্তৰকণ, হৃদয়টো আৰু প্ৰাণে যিবিলাক উদ্ধাৰ নোপোৱা মানুহ, তেওঁলোকৰ হৃদয় আৰু তেওঁলোকৰ প্ৰাণ ইমানেই শুকান, ইমানেই ড্ৰাই, শুকান মৰুভূমি সদৃশ। গতিকে তাত ঈশ্বৰৰ বাক্য আৰু আত্মাৰ কাৰ্যত তাত দেখা নাযায় তেওঁলোকৰ অন্তৰত আৰু তেওঁলোকৰ প্ৰাণত, উদ্ধাৰ নোপোৱা মানুহবিলাকৰ জীৱনত। গতিকে উদ্ধাৰ নোপোৱা মানুহবিলাকৰ জীৱনত, তেওঁলোকৰ অন্তৰত কোনো ঈশ্বৰৰ কাৰ্য, আত্মাৰ কাৰ্য আৰু ঈশ্বৰৰ বাক্য তেওঁলোকৰ জীৱনত দেখা নাযায়। কাৰণ তেওঁলোকৰ আত্মা আৰু হৃদয় আৰু প্ৰাণটো বহুত শুকান কৰাং মৰুভূমি, তেওঁলোকৰ অন্তৰকণ। যেনেকৈ বালি শুকান, বৰষুণ নপৰা মাটি যেনেকুৱা অৱস্থা, তেওঁলোকৰ প্ৰাণ আৰু হৃদয়ৰ অৱস্থা সেইটো, যিবিলাক উদ্ধাৰ নোপোৱা মানুহ। গতিকে তেওঁলোকে ক'ত পানী পাব, জীৱনৰ জীৱন জলৰ বুমুক ক'ৰ পৰা পাব, জীৱন জল তেওঁলোকে ক'ৰ পৰা পাব? এই উদ্ধাৰ নোপোৱা মানুহবিলাকে জীৱন জল ক'ৰ পৰা পাব? আমি আমোচলৈ গৈছোঁ, আমোচ 8 অধ্যায়, পুৰণা নিয়মৰ এটা বাইবেল পঢ়, আমোচ 8, আমোচ 8 অধ্যায়, মাইনৰ প্ৰফেট, সৰু ভাৱবাদীবিলাক, কনিষ্ঠ ভাৱবাদী অকল বুলিও কয়, বা মাইনৰ প্ৰফেট, বা আমোচ 8 অধ্যায়, আমোচ আমোচ 8 অধ্যায়, ইয়েছ, আমোচ 8 অধ্যায়, এইটো জুৱেল পাৰ হৈ পাব, জুৱেলৰ লগত লাগি আছে আমোচ 8 অধ্যায়। আমোচ 8 অধ্যায় 11 পদ, আমোচ 8 অধ্যায় 11 পদ। কোনোবাই যদি পাইছে পৃষ্ঠাটো কৈ দিলে হ'ল, এজনে বিচাৰিবলৈ সুবিধা হ'ব। আমোচ 8 অধ্যায় 11 পদৰ পৰা পঢ়ি দিছোঁ। প্ৰভু জিহুৱাই কৈছে, চোৱা, যিদিনা মই দেশত অন্ন কি পানীৰ আকাল নহয়, কিন্তু জিহুৱাৰ বাক্য শুনাৰ আকাল গতাম, সেই দিন আহিছে। আৰু লোকে এক সাগৰৰ পৰা আন সাগৰলৈ আৰু উত্তৰৰ পৰা পূবলৈ ভ্ৰমণ কৰিব, আৰু জিহুৱাৰ বাক্য বিচাৰিবলৈ ইফালে সিফালে লৰি ফুৰিব, কিন্তু তাক নাপাব। সেইদিনা সুন্দৰী যুৱতী আৰু যুৱাবোৰে, ইউথবিলাকে পিয়াহত মূৰ্ছিত হ'ব। বহুত পিয়াহ হ'ব ন, আত্মাৰ পিয়াহ। গতিকেলৈ এই অৱস্থাটো, গতিকে ঈশ্বৰে কৈছে যে এতিয়াও তেনেকুৱা অৱস্থাত আছে, আকাল। তেওঁলোকৰ খোৱা বোৱা আছে, হয়তো কাপোৰ কানি আছে, থাকা ঘৰ আছে, বা খোৱা বোৱা ডেইলি খাই আছে, উদ্ধাৰ নোপোৱা সমাজটোক কৈছে, উদ্ধাৰ নোপোৱা মানুহবিলাকৰ। কিন্তু বাক্য নাই, আত্মাৰ কাৰ্য নাই, জীৱন জল নাই, বাক্যৰ আকাল আৰু আত্মাৰ কাৰ্য তাত তেওঁলোকৰ তাত নাই। গতিকে তেওঁলোক পানী নথকা নাট হয় নাই? কাৰণ তেওঁলোকৰ অভাৱ আছে, বাক্যৰ অভাৱ, আত্মিক কাৰ্যৰ অভাৱ। গতিকে তেওঁলোকৰ নাটটো, পানী নাই, জল নাই। সেইটো ডিফাৰেঞ্চটো নহয় জানো, উদ্ধাৰ নোপোৱাবিলাক।
ঈশ্বৰে কৈছে অন্য কি বস্ত্ৰ নহয় জিহুৱাৰ বাক্য শুনাৰ আকাল হ'ব। গতিকে তেওঁলোক জীৱন জল নথকা প্ৰাণ আত্মা হয়, তেওঁলোকৰটো জীৱন জল হয়। তেওঁলোক শুকান মৰুভূমি সদৃশ হৃদয় আৰু প্ৰাণ তেওঁলোকৰটো। গতিকে উদ্ধাৰ নোপোৱা মানুহবিলাকক সেইকাৰণে পানী নথকা নাদ বুলি কৈছে। তাৰমানে ঈশ্বৰৰ বাক্য তেওঁলোকৰ শুনাৰ অভাৱ। তেওঁলোকৰ খোৱাৰ আছে, পিন্ধা আছে, হয়তো কিবা কিবি আছে, কিন্তু জিহুৱাৰ বাক্য তেওঁলোকৰ নাই। গতিকে সেইটো বহুত অৱস্থাটো বেয়া। সেই অৱস্থাটো আত্মিক আৰু আন্তৰিক ফালৰ পৰা তেওঁলোকৰ অৱস্থা বহুত বেয়া। উদ্ধাৰ নোপোৱা মানুহবিলাকক আন এঠাইত কৈছে মেঘ বা ডাৱৰ, কিন্তু পানী বৰষুণ নপৰা ডাৱৰ বা মেঘ বুলি কৈছে। আমি কেইদিনমান গুৱাহাটীত বহুত বৰষুণ পাই আছোঁ, কিন্তু সদায় এইটো নহয় যে বৰষুণ পাব। চব ডাৱৰ কেতিয়াবা আমি বহুত দিনৰ আগত ডাৱৰো দেখি আছোঁ, কিন্তু বৰষুণ নিদিয়াকৈ। কিন্তু সেইদিনাখন যথেষ্ট বৰষুণ দিলেহি, আজিও অলপমান দিছে। কিন্তু কেতিয়াবা ডাৱৰ আহে, কিন্তু বৰষুণ পাৰ হৈ যায়, বৰষুণ নাপাওঁ আমি। সেই বৰষুণ নপৰা ডাৱৰবিলাক কোন হয়? উদ্ধাৰ নোপোৱা ব্যক্তিবিলাক, বৰষুণ নপৰা ডাৱৰ। জিহুদা পত্ৰ 1 অধ্যায়, প্ৰাকৃত বাক্যৰ লগত লাগি আছে, ৰেভলিউশ্যনৰ লগত লাগি আছে। জিহুদ 1 অধ্যায়, জিহুদ 1 অধ্যায়, জিহুদা 1 অধ্যায় 12 পদ। জিহুদা 1 অধ্যায় 12 পদ। জিহুদা পত্ৰ 1 অধ্যায় 12 পদ। জিহুদ ৰেভলিউশ্যন বিফৰ ৰেভলিউশ্যন, জাষ্ট বিফৰ ৰেভলিউশ্যন 1 অধ্যায় 12 পদ। গতিকে 12 পদত কৈছে তেওঁবিলাক মানে নামদাৰী পাষ্টৰ প্ৰচাৰক আৰু নামদাৰী ভাই, নতুন জন্ম নোপোৱা মণ্ডলীত ভাই ভনী বুলি আমি মাতা যিবিলাকক আমি মাতোঁ, নতুন জন্ম পোৱা নাই, তেওঁলোকক তেওঁবিলাক বুলি কৈছে। তেওঁবিলাক তোমালোকৰ প্ৰেম বুজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘ্নজনত শিলস্বৰূপ হয়। তেওঁবিলাকে বুলি ক'লে নতুন জন্ম নোপোৱা যিবিলাক আমাৰ মেম্বাৰ এতিয়াও আছে, হোৱাটছএপত কিছুমানে হয়তো আছে তেনেকুৱা মানুহ 2-এজন, নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে, খুব ধুনীয়াকৈ প্ৰতিপালন কৰি আছে। ঈশ্বৰৰ মণ্ডলীৰ খা খবৰ বা ঈশ্বৰৰ মণ্ডলী, ঈশ্বৰৰ কামত তেওঁলোকৰ কোনো ভ্ৰক্ষেপ নাই। নিজৰ ধুনীয়াকৈ লালন পালন, ল'ৰা ছোৱালী পেট ফুল তেওঁলোকে পালি আছে। গতিকে তেওঁবিলাক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ, নামদাৰী ভাইবিলাক, নামদাৰী ভনীবিলাক, উদ্ধাৰ নোপোৱা ভাই ভনীবিলাকক কৈছে। গতিকে কি হয়? পানী নথকা মেঘ। মেঘ তেওঁলোকো হয়, তেওঁলোকো মানুহ হয়, তেওঁলোকো খ্ৰীষ্টিয়ান হয় নামটো লয়, কিন্তু ওপৰত মেঘ আছে, কিন্তু পানী নাইকিয়া মেঘ। সেইটোৱে ক'লোঁ, পানী থকাজনে বৃষ্টি পৰিব, পানী নথকা মেঘে বৃষ্টি নিদিয়াকৈ পাৰ হৈ যাব। সেইটো কৈছে বাইবেলত, পানী নথকা মেঘ। তেওঁবিলাক হেমন্তকালৰ ফলহীন গছ, দুবাৰ মৰা, বাপৰে বা, দুবাৰ মৰা আৰু উঘালি পৰা গছ। কোন তেওঁবিলাক? আমাৰ মাজত নামদাৰী যিবিলাক সোমাই আছে। গালাতিয়াত কৈছে, গালাতিয়া 2 অধ্যায়ত কৈছে, গোপনে সোমাই গ'ল আমাৰ মাজত ভাৰী কোৱা ভাইবিলাকে। ফল্ছ ব্ৰাদাৰেন বুলি পৌলে কৈছে, ফল্ছ ব্ৰাদাৰেন, ভাৰী কোৱা ভাইবিলাক। গতিকে ভাৰী কোৱা পাষ্টৰ প্ৰচাৰকো কথা 2 কৰিন্থীয় 1 অধ্যায়ত কৈছে, নহয় জানো? কিন্তু অকল ভাৰী কোৱা পাষ্টৰ প্ৰচাৰকে আছে বুলি ভাবে নেকি? ভাৰী কোৱা দাদা নাই নেকি? আমাৰ বাইদেউ নাই নেকি? ভনী নাই নেকি? আছে ভাৰী কোৱা পাষ্টৰ দাদা, আমি যাক কওঁ দাদা বুলি, ভাৰী কোৱা দাদা। আচলতে দাদা নহয় তেওঁ, আমাৰ একো নহয় তেওঁ, কিন্তু আমাৰ মাজত সোমাই গ'ল, আমাৰ গোপনে আমাৰ মাজত সমাজত আছে। এতিয়া আমি দাদা বৌ বা দাদা বা কিবা ভনী বাইদেউ বুলি মাতিব পাৰোঁ, কিন্তু তেওঁলোক ভাৰী কোৱা হয়। ফল্ছ ব্ৰাদাৰেন বুলি ইংৰাজী লিখা আছে। আপুনি তেনেকুৱা ফল্ছ ব্ৰাদাৰেনবিলাকৰ কথা বাইবেলত চাব নেকি? গালাতিয়া 2 অধ্যায়লৈ গৈছোঁ, গালাতিয়া 2 অধ্যায়। অৱশ্যে ভাৰী কোৱা ভাই বুলি কৈছে, অসমীয়াত ভাৰী কোৱা বুলি কৈছে, ইংৰাজীত ফল্ছ মানে মিছা।
নকলি ভাই দাদা ভনী আমি মণ্ডলীত যে এই ভণ্টি দাদা বাইদেউ মণ্ডলীত এনেকৈ আমি সম্বোধন কৰোঁ ব্ৰাদাৰ ছিষ্টাৰ কিন্তু তেওঁলোক ফলছ ব্ৰাদাৰ ছিষ্টাৰ হয় গালাতিয়া 2 অধ্যায় গালাতিয়া 2 অধ্যায় Galatians chapter 2 চিনি পায় না আপুনি আমাৰ মণ্ডলীত কোনোবা দাদা বৈদেউ আছে নেকি তেনেকা ফলছ ব্ৰাদাৰেন আছে হয়তো থাকিব আপুনি ওচৰতে আছে গম পোৱা নাই কাৰণ আপোনাৰ জ্ঞান চকু ইমান খোলা নাই চাগে ইয়াত 2 অধ্যায়ত কৈছে 2 অধ্যায় 2 পদত কৈছে 3 পদত কৈছে আসলে ভাৰ্স 3 অসমীয়াত 3 পদত কৈছে আৰু আমাক দাগ কৰিবৰ আশায়েৰে গুপুতে আনি বা আহি সুমুৱা যি ভাৰী কোৱা ভাইবিলাক এইবিলাক কোন হয় ভাৰী কোৱা ভাইবিলাক গতিকে ভাৰী কোৱা ভাই এটো কোন কেনেকুৱা ভাই ভাই বনি ব্ৰাদাৰ সিস্টাৰ বুলি আমি মাতো মণ্ডলীত কিন্তু আমাৰ মাজতে কোনোবা ভাৰী কোৱা ভাই বনি আছে ও হসানে ইয়েস বাইবেলে কেনেকে মিছা ক'ব ঈশ্বৰৰ বাক্য নিশ্চাকিত ঈশ্বৰৰ বাক্য হয় কি কেনেকে মিছা হ'ব ভাৰী কোৱা দাদা বাইদেউ হয়তো ভনী ব্ৰাদাৰ সিস্টাৰ্স গতিকে পৌলে কৈছে তেওঁলোকৰ পৰা মই বহুত জ্বালা খাইছো বহুত কষ্ট পাইছো গতিকে খ্ৰীষ্ট যীশুত যি আমাৰ স্বাধীনতা আছে তাকে চুৰাংকৈ চোৱাৰ চলে গুপুতে হুমাল সিক্ৰেটলি সুইপ বুলি কৈছে লাহেকৈ বগাই আমাৰ মাজত সোমাই গ'ল আমাৰ মণ্ডলীত দুই এটা এটো আমাৰ মণ্ডলীটো আছে থাকে সব মণ্ডলীতে থাকে গালাতিয়া মণ্ডলীত আছিল কৰন্তিয়া মণ্ডলীত আছিল গতিকে লৈ এই ভাৰী কোৱা ভাইবিলাকৰ কথা আহক আমি বাইবেল কিমান কৈছিলো হেতু পদেক 25 হয় ৰাইট হেতু পদেক 25 লৈ গৈছো আমাৰ কাৰিকৰী বিজিতিৰ কাৰণে লাইভত থকা সকল অলপ অসুবিধা পাইছে বা এটো আসলতে ৰেকৰ্ডিংটো অসুবিধা হৈ যায় এনেকুৱা টেকনলজিৰ কাৰণে আমাৰ আসলে জিও ফাইবাৰ বা কিবা এটা নেট সিস্টেম হলে বেছি ভাল হয় এই মোবাইল নেট বিলা এনেকুৱাই হয় সেটিং ইন্টারনেট ডাইরেক্ট জানক হিতু পদে 25 প্রভাব চ্যাপ্টার 25 14 পদ সো 25 অধ্যায় 14 পদ হয় Proverbs chapter 25 verse 14 25:14 ইয়াত লিখিছে যিকোনোৱে মই দান কৰো বুলি মিছাকৈ কথা দৰ্প কথা কয় তেওঁ বৃষ্টিহীন মেঘ আৰু বতাহ স্বৰূপ বৃষ্টিহীন মেঘ কোন বৃষ্টিহীন মেঘ নামদাৰী পাষ্টৰ প্ৰচাৰক বা নামদাৰী ভাই দাদা ভাই এইবিলাক গতিকে তেওঁলোক বৃষ্টিহীন মেঘ হয় বৃষ্টিহীন মেঘ আন ভাষাত কি হয় তেওঁলোক এই নামদাৰী পাষ্টৰ প্ৰচাৰক বিলাক মানে এনেকুৱা ধৰণে তেওঁলোকে দিয়া বুলি বা পোৱা বুলি তেওঁলোকৰ পৰা কিবা এটা পাম বুলি মানুহে ভাবিব পাৰে কিন্তু এই তেওঁলোকে বহুত চিঞৰিব পাৰে পাষ্টৰ বিলাক প্ৰচাৰক বিলাক চিঞৰি কথা ক'ব পাৰে যে তেওঁলোকে যেন কিবা এটা মানুহক দিছো ঈশ্বৰৰ অনুগ্ৰহ কিবা এটা দিছো কিন্তু একোৱে নাই তেওঁলোকৰ এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত তেওঁলোকৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত তেওঁলোকৰ জীৱনত একোৱে নাই হয় নেটৰে কম বহুত ইন্টাৰনেট উইক আছে আসলতে হেতুৱে আহি আছে সিগনেল বাৰে গতিকে তেওঁলোকে
চিঞৰিব পাৰে মানুহক দিয়া বুলি, যেনেকুৱা ধৰণে ক্ৰুচেড পাতে, তেওঁলোকে সভা সমিতি পাতে, গস্পেল কেম্প পাতিব। গতিকে তেনেকুৱা তাৰপিছত প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত হেৰি নাই আৰু, অলপ উলহ মালহ ফূৰ্তি ফাৰ্তা ড্ৰেছ পিন্ধিলে, ঘূৰি ফুৰিলে, চবে ফূৰ্তি ফাৰ্তা কৰি সভা সমিতি পাতিলে, তাত শেষ হোৱাৰ লগত পিছত একো নাই আৰু, সমাপ্ত। তাত কোনো ঈশ্বৰৰ অনুগ্ৰহ, শান্তি, দয়া নাই। গতিকে উদ্ধাৰ নোপোৱা কিছুমান মানুহবিলাক, যদিও কিছুমানে ফেলোশ্বিপ কৰিব, এনেকুৱা মহিলা ফেলোশ্বিপ, পুৰুষ ফেলোশ্বিপ, সভা সমিতি, তেওঁলোকে গোট খাব, কিন্তু তেওঁলোকৰ সেইবিলাকৰ পৰা, সেই সহভাগিতাবিলাকৰ পৰা ঈশ্বৰৰ অনুগ্ৰহ, প্ৰকৃত সত্য ঈশ্বৰৰ অনুগ্ৰহ আৰু সত্যতা ওলাই নাহে। তেওঁলোকৰ গোট খোৱা সহভাগিতাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহ আৰু সত্যতা নিগৰি নাহে, বাকী দিয়া নাযায়। তাত গোট খোৱা মানুহবিলাকক বাকী দিয়া নাযায়, কাৰণ তেওঁলোকে এনেকুৱা মেঘ, বৰষুণ নপৰা মেঘ হয়, বৰষুণ নিদিয়া ডাৱৰ হয়। গতিকে উদ্ধাৰ পোৱাজনে চিনি পায় আমাৰ ইয়াত কোন সঁচা উদ্ধাৰ পোৱা মানুহ হয়, কোন দাদা সঁচা দাদা হয়, কোন মিছা দাদা হয়, কোন নামদাৰী হয়, উদ্ধাৰ পোৱাজনে চিনি পায় আচলতে। যীশুৱে কৈছে, মোৰ মেৰবিলাকে মোৰ মাত শুনে আৰু বুজে। যোগন 10:6 কৈছে, নহয়নে? মোৰ মেৰবিলাকে মোৰ মাত শুনে আৰু বুজে। কিন্তু যিটো মোৰ মেৰ নহয়, তেওঁলোকে মোৰ পাছত নচলে, তেওঁলোক মোৰ নহয়। গতিকে মোৰ ভেৰাই, গতিকে তেওঁলোক বুজি পায়। গতিকে ঈশ্বৰৰ কোনটো প্ৰকৃত অনুগ্ৰহৰ সুবাৰ্তা হয়, সেইটো প্ৰকৃততে উদ্ধাৰ পোৱা মানুহজনে, উদ্ধাৰ পোৱা ভাই ভনীবিলাকে বুজি পায়, এইটো আচল ঈশ্বৰৰ অনুগ্ৰহৰ সুবাতৰি হয়। আমাৰ অন্তৰত চুই যোৱা ঈশ্বৰৰ অনুগ্ৰহৰ সুবাৰ্তা এইটোৱে হয়, বা এইটো নহয়, এইবিলাক এনেই গোট খোৱা কেম্প বা সভা সমিতি, তাত ঈশ্বৰৰ অনুগ্ৰহৰ সুবাৰ্তা প্ৰকৃততে নাই। আমাৰ অন্তৰ চুব পৰা, স্পৰ্শ কৰিব পৰা তেনেকুৱা কোনো সুবাতৰি নাই তাত। যদিও গস্পেল বুলিয়ে গোট খায় তেওঁলোকে, সুবাতৰিৰ কাৰ্যসূচী বুলিয়ে গানা বাজানা কৰিব, নাটক কৰিব, কিবা কিবি কৰিব, কিন্তু মানুহৰ হৃদয় স্পৰ্শ কৰা কোনো তেনেকুৱা পাৰ্মানেণ্ট চলিউশ্যন তাত নাই। অন্তৰত ঈশ্বৰৰ অনুগ্ৰহৰ হয়তো তাত তেওঁলোকৰ নাই। যদিও দিয়া বুলি, গস্পেল কৰা বুলি গৰ্ব কৰে, পিতা হিমাৰে তেওঁলোকে ঈশ্বৰৰ কাম বুলি কৰা বুলি তেওঁলোকে কয়। গতিকে তেওঁলোকে জাষ্ট মাত্ৰ কথাবিলাকহে কয়। গোট খালে কি কথা ক'ব, তেওঁলোকৰ ফেলোশ্বিপবিলাকত কেনেকৈ বেপাৰ উন্নতি কৰিব পাৰে, বিজনেছ কেনেকৈ ধনী কৰিব পাৰিব। জগতৰ নামদাৰী খ্ৰীষ্টানবিলাকৰ ফেলোশ্বিপবিলাকত কি পাতে গম পায়নে? তেওঁলোকে টকা পইচা, ব্যৱসায় বাণিজ্য বা জগতৰ কথা। গতিকে এইবিলাক কথাৰ দ্বাৰা আমাৰ আত্মাই কি লাভ হ'ব? ফেলোশ্বিপত এনেকৈ আমি গীৰ্জাত গোট খাওঁতে যদি ঈশ্বৰৰ বাক্য নুশুনো, ঈশ্বৰৰ বাক্য নিশিকো, এই গোট খোৱা, এনেকুৱা গোট খোৱাত তেওঁলোকে যদি কয় অকল জগতৰ বিজনেছ উন্নতি কৰা, টকা পইচাৰ বা জগতৰ কথাবিলাক, বিল্ডিং, টকা পইচাৰ কথাই যদি পাতে, সেই গোট খোৱাৰ পৰা কি আমাৰ আত্মাই উপকাৰ পাব? কি আমি অনুগ্ৰহ পাম? কি ঈশ্বৰৰ পৰা আমি আমাৰ আত্মাৰ উপকাৰী আত্মিক জীৱনত উন্নতি কৰা আমাৰ জীৱনত কি বেনিফিট পাম? হয়, গতিকেলৈ তেওঁলোকো তেনেকুৱা দিয়া বুলি বিভিন্ন প্ৰগ্ৰাম কৰে, কিন্তু প্ৰকৃততে বৃষ্টিহীন মেঘ, একো বৰষুণ নিদিয়া ডাৱৰ, শেষত খেতিয়কে বৰ নিৰাশ হয় তেওঁলোকৰ পৰা। আৰু সেই খেতিয়ক মানে নতুন জন্ম নোপোৱা হেৰুৱা আত্মাবিলাক বেচেৰা, সেই পাষ্টৰবিলাকৰ পৰা বহুত নিৰাশ হ'ব লগা হয়, জীৱনটো শেষ হৈ যায় আশা নোপোৱাকৈ। ঠিক আছে, প্ৰাৰ্থনা কৰিম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ কৰিছোঁ তোমাৰ অনুগ্ৰহ আৰু সত্যতাৰ কাৰণে। আমি হেৰুৱা মেৰ আছিলোঁ আৰু আমি নৰকত যাবলগীয়া পাপী আছিলোঁ, কিন্তু তুমি আমাক সেই জীৱন দি, ক্ৰুচত আমাৰ কাৰণে জীৱন দি আমাক তুমি উদ্ধাৰ কৰিলা। আৰু উদ্ধাৰ পোৱাৰ কাৰণে তোমাক ধন্যবাদ। আৰু লগতে তুমি মণ্ডলী দিছা, তোমাৰ মণ্ডলীত আমাক তুমি প্ৰতিপালন কৰিছা, আৰু তোমাৰ মণ্ডলীত আমাক তুমি প্ৰটেকশ্যন কৰিছা, ৰক্ষা কৰিছা, আশীৰ্বাদ দি আছা। ধন্যবাদ দিছোঁ তোমাৰ মণ্ডলী তুমি স্থাপন কৰাৰ কাৰণে। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন।